নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আমিতো সৰুৰ পৰা পাই আহিছোঁ যে প্ৰতি বছৰ 1 এপ্ৰিল আমি এপ্ৰিল ফুল কোনোবাই হয়, কোনোবাই কৰে, তেনেকৈ আমি পাই আহিছোঁ। সৰুতে মনত পেলাওকচোন, যেতিয়া আমি স্কুলত পঢ়িছোঁ বা ইভেন কলেজতো পঢ়িছোঁ, কোনে কাক এপ্ৰিল ফুল কেনেকৈ ঠগিব, কি কৰিব, সেইবিলাক হৈছে। ইভেন মই নিজৰ ব্যক্তিগত কথাই ক'ব খুজিছোঁ যে আমাৰ ঘৰত টোটাল আমি ভাই ভনী ককাই 8জন মেম্বাৰ। তো স্বাভাৱিকতে আমাৰ ঘৰতো এইটো হৈছিলে, ওচৰ পাজৰতো আমি দেখিছিলোঁ। তো সেইটো পৰম্পৰা আৰু। কিন্তু এতিয়া আপোনাৰ 2025 আপোনালোকে নিশ্চয় গম পায় চাগে, যিসকলে নাজানে তেওঁলোকে জানি থওক 2025-ৰ এপ্ৰিল ফুলটো কেতিয়া। গতিকে সেইটো জনাৰ কাৰণে আপোনালোকে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰক। ছাবস্ক্ৰাইব কৰাটো জৰুৰী হয়, কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰিপশ্যন আমাৰ কাৰণে বহুত মাইনে ৰাখে। আমি খালি ৰাইজক সজাগ কৰোঁ, কাৰণ আপোনালোকে কওকচোন বাৰু, কোনো ইউটিউবাৰ বা কোনো টিভি চেনেলে কৈছেনে এপ্ৰিল ফুলৰ ওপৰত আজি কিবা প্ৰগ্ৰাম কৰিছেনে ভাৰতবৰ্ষত? অসম বাদেই দিয়ক, গোটেই ভাৰতবৰ্ষত ক'তো কৰা নাই। এই চৈত্য যুগৰ কথা আমি সৰুতে শুনিছিলোঁ, তাৰপিছত কৈ আছে সদায় যি হওক না এইটো বোলে কলি যুগ। এতিয়া চৈত্য যুগতো গ'ল, কলি যুগো গ'ল, এতিয়া আমাৰ ভাৰতবৰ্ষ কিন্তু অমৃত কালত আছে দেই। এতিয়া সেই যুগ চুগবিলাক মাইণ্ডৰ পৰা ওলাই দিয়ক, না আকৌ কেতিয়া চৈত্য যুগ উভতি আহিব আৰু নাই। চৈত্য যুগ গ'ল, কলি যুগ গ'ল, এতিয়া কিন্তু আমি অমৃত কালত আছোঁ। তো অমৃত কালত বিশেষকৈ 2025 অমৃতকালটো কেতিয়াবাই ষ্টাৰ্ট হ'ল বাৰু। 2025-ৰ 1 এপ্ৰিল কিন্তু এপ্ৰিল ফুল নহয় ভাৰতবাসীৰ কাৰণে, অসমবাসীৰ কাৰণে। এয়া হ'লগৈ 2 এপ্ৰিল। 2 এপ্ৰিলখনে আমাৰ আচলতে এপ্ৰিল ফুল। তেতিয়া আপোনালোকে ভাবিব পাৰে, অলপ চিন্তাই কৰকচোন বাৰু, যে এপ্ৰিল ফুল কেনেকৈ হ'ল? এইটো কি মানুহটো কি পগলা হৈ গ'ল নেকি? 1 এপ্ৰিল এপ্ৰিল ফুল নোহোৱাকৈ 2 এপ্ৰিলত কেনেকৈ এপ্ৰিল ফুল হয়? হয়, আমাৰ লগত এপ্ৰিল ফুল কৰিছে। কোনে কৰিছে? চৰকাৰে কৰিছে। অৱশ্যে যোৱা সময়ছোৱাত এপ্ৰিল ফুলৰ ট্ৰেণ্ডটো অলপ কমি আহিছে, কাৰণ এপ্ৰিল ফুলৰ দিনাখনতো একদিনেহে মানুহক ঠগে, এনেটো আছিলে। বছৰটোত একদিন ঠগিব, সেইটো এটা। কিন্তু এইটোত আমি দৈনন্দিন দেখিছোঁ যে এইটো চাইবাৰ ক্ৰাইমেই হওক বা ফুচলাই গৈ প্ৰেম কৰাই হওক বা ফুচলাই গৈ কাৰোবাক বলৎ কৰাই হওক, ডেইলি এনেকৈ এপ্ৰিল ফুল হৈ আছে। আমি 2014-লৈ যাওঁ, আমাক কেনেকৈ এপ্ৰিল ফুল কৰোৱা হ'ল যে 15 লাখ টকা একাউণ্টত আহিব, এইটো এটা এপ্ৰিল ফুল। 2 কোটি নিবনুৱাৰ চাকৰি পাব। তো 2 কোটি নিবনুৱাটো নিশ্চিতভাৱে আমাৰো অসমৰ প্ৰায় 30 কোটিৰ ওপৰত 30 লাখৰ ওপৰত যে নিবনুৱা আছে তেওঁলোকো তাৰে মাজত আছে। সেইটো নহ'ল। আৰু 16 মে'ৰ পিছত বাংলাদেশী নেকি টালিটোপোলালৈ গুচি যাব লাগিব, সেইটো এক ধৰণৰ এপ্ৰিল ফুল হয়। সেইটো কাৰণে হয়তো এতিয়া এপ্ৰিল ফুলৰ ট্ৰেণ্ডটো কমিছে। 2 এপ্ৰিল 2025 মই এপ্ৰিল ফুল কেলৈ কৈ আছোঁ? ইতিমধ্যে আপোনালোকে গম পায় যে 2 তাৰিখৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী নহয়, অত্যাৱশ্যকীয় দৰৱ পাতি, মেডিচিনৰ 900বিধৰ মেডিচিনৰ ওপৰত কিন্তু ইতিমধ্যে মূল্যবৃদ্ধি হৈছে। এইটো খা খবৰ আছে নে নাই? সেইটো খা খবৰটো লওক, কাৰণ আপুনি এতিয়া ফাৰ্মাচীত গ'লেই গম পাই যাব। ডোনাল্ড ট্ৰাম্প আমাৰ মোদীৰ বন্ধু আৰু ভাবুকি দিছে। আগতে ভাবুকি দিছে, অৱশ্যে তেওঁ যিবিলাক ভাবুকি দিয়ে সেইটো আমাৰ মোদীৰ নিচিনা নহয় দেই। ভাবুকি দিয়ে বাংলাদেশী টালিটোপোলালৈ গুচি যাব লাগিব, দিব ভাবুকি, কিন্তু আকৌ বাংলাদেশীক ইয়াতে সংস্থাপিত কৰিব। তেওঁ যেনেকৈ ক'লে যে ইয়াৰ পৰা যাব লাগিব, তো একদম চিগা ভৰিত চিকল বান্ধি পঠিয়াই দিলে। বিশেষকৈ আমাৰ ভাৰতবৰ্ষত গুজৰাট মডেল যোনটো কোৱা হয়, গুজৰাট মডেলৰ গুজৰাটী মানুহবিলাককো পঠাই দিয়া হৈছে। তাততো ৰেহাই কৰা নাই যে না মোদীৰ বন্ধুৰ ৰাজ্য, ঠিক আছে তাক মই এৰি দিওঁ না, চিধা পূৰা বদলা লৈ আছে। আৰু যেনেকৈ কৈছে তেখেত ভাল প্ৰেচিডেণ্ট বা মোক মই সেইবিলাক চাৰ্টিফিকেট দিবলৈ নাই, অহা সময়ছোৱাত হ'বই। আমি দেখিছোঁ যেতিয়া ছ'ভিয়েট ৰাছিয়া ইউনাইটেড আছিলে, USSR আৰু আমেৰিকাৰ মাজত কি হৈছিলে, ক'ল্ড ৱাৰ, শীতল যুদ্ধ। এতিয়া কি হৈ আছে? আমেৰিকা কি ডিক্লেয়াৰ কৰিছে? এয়া হ'লগৈ ক'ল্ড ৱাৰ নহয়, এয়া হ'লগৈ ট্ৰেড ৱাৰ। ট্ৰেড ৱাৰ কিন্তু ইতিমধ্যে ঘটনা ঘটে। ট্ৰেড ৱাৰে
অংগ হিচাপত কিন্তু ইতিমধ্যে টেৰিফ আমাৰ ওপৰত বঢ়াই দিয়া হৈছে। আৰু যেতিয়া টেৰিফ বঢ়োৱাৰ কথা হৈছে, মোদী ডাঙৰীয়া কিন্তু ওচৰতে বহি আছে আৰু হাঁহি আছিলে, কোনো হেৰি কৰা নাই, মানে সেইটো প্ৰতিবাদ কৰা নাই যে নাই আমি আচলতে বিশ্বগুৰু নহয়, ভুল হৈছে, আমাক মাফ কৰিব। আমাৰ দেশত এতিয়া 90 কোটি মানুহক মানে ভিক দিব লগা হৈছে, অৰ্থাৎ আমি চাউল দিব লাগে, আমি বিশ্বগুৰু হোৱা নাই, প্ৰভু আমাক মাফ কৰক, দোস্ত মুঝে মাফ কৰ দো, এইবিলাক কিন্তু কোৱা নাই। চব মূৰ পাতি মানি ল'লে। মোদী কবি ঝুকতা নেহি, এইটো কৈ থাকে নহয়, ঝুকি গৈছে অলৰেডি ঝুকিছে। আৰু তাত সেইটো ইমপ্লিমেণ্ট হোৱাৰ আগতেই ভাৰতবৰ্ষত দেখা গ'ল যে আমেৰিকাৰ যিবিলাক বস্তু ভাৰতবৰ্ষলৈ আহিব তাৰ টেক্স ইতিমধ্যেই কমাই দিছে। এইটোতো তেওঁলোকে আৰু চল পাই গ'ল, তেতিয়া আৰু বেছিকৈ টেক্স লগাব, সেইবিলাকৰ আপোনালোকে এনজয় কৰক বা ভুক্তভোগী হওক, এইটো আপোনালোকে জানে, কাৰণ আপোনালোকেতো খা খবৰ নাই, আপোনালোকতো হিন্দু মুছলমান লৈ ব্যস্ত হৈ আছে, দুনিয়া কোনফালে গৈ আছে। আৰু আমাৰ দেখোন পাৰ্লামেণ্ট ইলেকশ্যনৰ আগে কৈছিলে কি যে শ্বেয়াৰ কিনিবলৈ, কাৰণ শ্বেয়াৰ কিনিলে আপোনাৰ একদম নচিব খুলি যাব। কিন্তু শ্বেয়াৰ 4 জুনৰ পিছত শ্বেয়াৰৰ কি অৱস্থা হৈছে এইটো গম পায়। আৰু ইতিমধ্যে অলপ খা খবৰ থ'ব, ইতিমধ্যে কিন্তু আমাক শ্বেয়াৰ মাৰ্কেটৰ যোনটো খহনীয়া আহিছে, এইটো কেতিয়া গৈ স্তব্ধ হ'ব এইটো প্ৰভুৱে জানে, এইটো কিন্তু মই নাজানো দেই, কাৰণ পৰমাত্মাই মোলৈ কোনো মেছেজ পঠোৱা নাই। আমি বেংকলৈ গৈ আছোঁ, বেংকত ট্ৰেনজেকশ্যন কৰিম, টকা উঠাম, তাতো পইচা কাটিব, চেক কাটিম তাতো পইচা কাটিব, ATMত পইচা উঠাইছোঁ তাতো কাটিব, মানে অহৰহ মানে উল্টা মানে আমাক কাটি আছে। আৰু আমি নিজক, আৰু মই ভাবোঁ যে আমেৰিকা নিশ্চয়, ট্ৰাম্প ইমান বেয়া মানুহ নহয়, তেওঁক ক'ব লাগিছিলে যে নাই আমি বিশ্বগুৰু নহয়, তেওঁক মাফ খুজি ল'ব লাগিছিলে। আৰু মোৰতো বুকুত 56 ইঞ্চি চিনাও নাই, কাৰণ ভাৰতবাসী কিন্তু আশা কৰিছিলে যে কুম্ভমেলাত যেতিয়া ডুবকি লগাব তেতিয়া নৰেন্দ্ৰ মোদী 56 ইঞ্চি যোনটো বুকু আছে সেইটো চাব পাৰিব নেকি। কিন্তু সেইটো চাবলৈ আমাক ভাৰতবাসীক তেখেতে সুযোগটো দিয়া নাই। তেখেত কৰিলে কি একদম পূৰা জবৰদস্ত এটা জেকেট লগাইহে গা ধুলে, নাজানো তেওঁ নিজৰ ঘৰত জেকেট লগাই গা ধুই নে নাই, কুম্ভমেলাত গৈ ধুলে। তো বহু মানুহ আশালৈয়ে আছিলে ভক্তসকলে যে 56 ইঞ্চি যে বুকু কয়, এই বুকুখন আছে নাই, চিনাটো তাৰ আছে নে নাই, সেইটো নাই। আৰু মই ভাবোঁ যে সেইটো কোৱা হ'লে আমি হয়তো 2 এপ্ৰিলত এপ্ৰিল ফুল নহ'লো হয়। গতিকে শ্বেয়াৰ মাৰ্কেটত চেনচেক্স ডাউন হোৱা, FDI ইয়াতে এডভান্টেজ অসম কৰি আছে, কিন্তু ফৰেন ইনভেষ্টাৰ ইণ্ডিয়াৰ পৰা পলাই আছে, ইণ্ডিয়াৰ শ্বেয়াৰ মাৰ্কেটৰ পৰা আগতীয়াকৈ তেওঁলোকে টকা উঠাই লৈছে, শ্বেয়াৰ বিক্ৰী কৰি দিছে। এই খবৰবিলাক কিন্তু অলপ থওক। খালি এই যে আমাৰ এই মা ভনী আইতা অমুক তমুক এইবিলাক যে আঁচনি দি আছে নহয়, এইবিলাকক দৌৰি নাযাব। কাৰণ আপোনালোকে যদি ভাবে এই ট্ৰাম্পে লগাইছেতো মোৰনো কি হ'ব, মোৰতো একো নহয় ন, আপুনি বজাৰলৈ আহি আছে নহয়, বজাৰলৈ আহি আছে, তো গতিকে বজাৰত আপুনি প্ৰতিটা বস্তুত এতিয়া মূল্য বৃদ্ধি হ'ব, হৈছে ইতিমধ্যে আমাক জুৰুলা কৰিছে মূল্য বৃদ্ধিয়ে। এতিয়া কিন্তু আৰু বেছিকৈ অৱস্থা বেয়া কৰিব। আৰু আমাৰ এনেকুৱা এটা অৱস্থা যে মনমোহন সিঙক যি গালি পাৰি আছিলে নহয়, অলপ চেক কৰক, মোৰ কথা বিশ্বাস কৰিবলৈ দৰকাৰ নাই, গুগলত চেক কৰক, ছিষ্টেমবিলাকত চেক কৰক। 2014 মনমোহন সিং থকালৈকে আমাৰ ভাৰতবৰ্ষৰ ওপৰত ঋণ কিমান আছিলে, বা তৰুণ গগৈ অসমৰ থকালৈকে অসমৰ ওপৰত ঋণ কিমান আছিলে সেইটো চাওক। আৰু ভাৰতবৰ্ষৰ ঋণ তেতিয়া কিমান আছিলে আৰু অসমত এতিয়া ঋণ কিমান, অৰ্থাৎ কি অসম চৰকাৰ কি ভাৰত চৰকাৰ দেউলীয়া। আমাক কিন্তু 1 এপ্ৰিল নহয়, এই 2 এপ্ৰিল কিন্তু চবতকৈ ডাঙৰ ঝাটকা, জোৰ কা ঝাটকা ধীৰে চে লাগে, ওই যেনেকুৱা সেইটোৱে। আৰু আমাৰ কিন্তু 2 এপ্ৰিলে এপ্ৰিল ফুল কৰিলে। তো গতিকে ৰাইজ আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক। আৰু আমি চেষ্টা কৰিছোঁ আপোনালোকক সজাগ কৰিবলৈ। ভাৰতবৰ্ষৰ কোনো চেনেলে এই বিষয়ত আলোচনা কৰা নাই। এইটোত কিন্তু আপোনালোকে অলৰেডি এই যি ট্ৰেড ৱাৰৰ চক্কৰত কিন্তু আমি পৰি গ'লোঁ, আৰু অহা দিনত কিন্তু আমি আৰু ভুগিব লাগিব। তো গতিকে এই যে বিভিন্ন আঁচনি আছে সেইবিলাকৰ বিৰুদ্ধে মাতক, যিসকলে আঁচনি লৈছে কৰ্ম সংস্কৃতিৰ প্ৰতি আগবাঢ়ক। বিশেষকৈ যিবিলাক নিবনুৱা আছে তেওঁলোকে তেওঁলোকৰ ঘৰৰ মা আইতা যি আছে ভনী আছে এওঁলোকক বুজাব লাগে যে তহঁতৰ সেইবিলাকৰ কাৰণে আমাৰ চাকৰি হোৱা নাই, আমাৰ 30 লাখ নিবনুৱা যে ফচি আছোঁ, তহঁতৰ কাৰণে এইবিলাক নল'বি, আমি চবেই মিলি কাম কৰিম, চৰকাৰ চেঞ্জ কৰি দিম, তেনেকুৱা এটা
শপত হ'ব লাগে, তেতিয়া আচল যি আপোনাৰ এপ্ৰিল ফুল, চৰকাৰক সেই এপ্ৰিল ফুলটো কৰা যাব। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ। কিন্তু ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব।